চলিত বৰ্ষৰ 19 মে' দেওবাৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মহিলাৰ আকাশ অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে সৰ্বাংগ সুন্দৰ ৰূপত লেজাই ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্ক হিচাপে অংশগ্ৰহণ কৰে জিলা সাহিত্য সভাৰ উপসভাপতি ভদ্ৰেশ্বৰ গগৈ মহোদয়ে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু লেজাই শাখা সাহিত্য সভাৰ আতিথ্যত পুৱা 8 বজাত পৰিৱেশ নিকাকৰণেৰে শুভাৰম্ভ হয়। অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈ মহোদয়ে। জিলা সাহিত্য সভা আৰু অসম সাহিত্য সভা এই জাতীয় জীৱনৰ লগত সম্পৰ্কিত এই পবিত্ৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰি সেই পুণ্যাত্মাসকলক পুনৰ শ্ৰদ্ধা নিবেদন জনাই আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই এই কাৰ্যসূচীৰ ভাগৰ সম্পৰ্কত কেৱলমাত্ৰ বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণকান্ত বৰা মহোদয়। বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে সাহিত্য সভাৰ বিষয়ববীয়াই পৰিৱেশন কৰে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি। উক্ত অনুষ্ঠানতে উদীয়মান যুৱক মানস প্ৰতিম গগৈৰ কণ্ঠত ৰান্ধনি বেলি শীৰ্ষক গীত উন্মোচন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নোমল চন্দ্ৰ গগৈ মহোদয়। তাকেই কামনা কৰি আনুষ্ঠানিকভাৱে গীতটো সম্পৰ্কীয় এই কথাখিনি জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাখনি। জিলা সাহিত্য সভাৰ সম্পাদক বদন গগৈ মহোদয়ে আগধৰা কাৰ্যসূচীত লেজাই শাখা সাহিত্য সভাৰ সভাপতি শিখা বৰা গগৈ মহোদয়ে আদৰণি ভাষণ আগবঢ়ায়। আপোনালোক সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আকাশলৈ ধাৱমান বতানিকৰ শিপা যিদৰে মাটিয়ে আৱৰি ৰাখে, ঠিক তেনেদৰে আমাৰ সভ্যতা আমাৰ ভৱিষ্যতক জীয়াই ৰাখিব আমাৰ ভাষা সাহিত্য সংস্কৃতি সবল আৰু সুদৃঢ় খেতিয়ে। এইবোৰ দুটা জাতিৰ মৰ্যাদা ঐতিহ্য জিলিকি থাকে। সেই জাতিটোৰ জাতীয় ভাষা আৰু জাতীয় সাহিত্য সংস্কৃতিৰ মাপকাঠিৰ ওপৰতে অসমৰ অতি পুৰণি জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অন্যতম ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ অন্তৰ্গত আকাশ অনুষ্ঠানটি আজি লেজাই ৰাজহুৱা প্ৰেক্ষাগৃহ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু লেজাই শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে কিছুমান কাৰ্যসূচী পৰিৱেশ নিকাকৰণ, অসম সাহিত্য সভাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত পৰিৱেশন, বৰগীত এই অনুষ্ঠানসমূহ হৈ গৈছে আৰু এতিয়া আৰম্ভ হ'ব এককভাৱে বিয়ানাম প্ৰতিযোগিতা। তাৰ লগে লগে দিহানাম, লোকগীত, আধুনিক গীত, বনগীত, মিচিং নৃত্য আদি কাৰ্যসূচীও মাজে মাজে অনুষ্ঠিত কৰা হ'ব। ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা, মহিলাসকলৰ বৌদ্ধিক বিকাশ, চিৰ চেনেহী ভাষা জননীৰ প্ৰতি শ্ৰদ্ধা সৃষ্টি, সম্প্ৰীতি আৰু সামাজিক সচেতনতাৰ বাবে আগবাঢ়ি অহা এই আকাশ অনুষ্ঠানটি যাতে আৰু অধিক সাফল্যমণ্ডিত হৈ সৰ্বাংগ সুন্দৰ ৰূপত আগবাঢ়ি যাব পাৰে তাৰ বাবে আপোনালোক সকলোৰে আন্তৰিক
উক্ত অনুষ্ঠানত দিহানাম, লোকগীত, বৰগীত পৰিৱেশনৰ লগতে এককভাৱে অনুষ্ঠিত হয় বিয়ানাম প্ৰতিযোগিতা। শলাগৰ শৰাই আগবঢ়াই লেজাই শাখা সাহিত্য সভাৰ সম্পাদক অৰূপ শইকীয়া মহোদয়। জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ কাৰ্যসূচীৰ সামৰণি পৰে।